মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যি ৰাজ্য চৰকাৰ এই ৰাজ্য চৰকাৰে অসমৰ কৃষক উৎপাদিত সামগ্ৰী উপযুক্ত বিপণনৰ কাৰণে আন্তঃগাঁথনিমূলক যথেষ্ট কাম হাতত লৈছে আৰু বিশেষভাৱে এপাৰ্টৰ আঁচনিৰ জৰিয়তে এই যে অত্যাধুনিক বজাৰ গৃহ নিৰ্মাণ কৰা হৈছে তাত এখন যাতে উপযুক্ত বজাৰ সাব্যস্ত কৰিব পৰা যায় প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰ কাৰণে আমি পদক্ষেপ হাতত লৈছোঁ আৰু এই যিহেতু সামগ্ৰিকভাৱে দৰং জিলা আৰু নিৰ্দিষ্টকৈ খাৰুপেটীয়া অঞ্চল গতিকে এই অঞ্চল যিহেতু কৃষি প্ৰধান অঞ্চল আৰু যথেষ্ট পৰিমাণৰ ইয়াৰ উৎপাদিত সামগ্ৰীৰে অসমৰ বিভিন্ন বজাৰ চলি আছে গতিকে ইয়াত এটা উপযুক্ত বিপণন ব্যৱস্থাৰে এটা সুচল বাণিজ্যিক ব্যৱস্থা কৰিব পৰাটো আমি বিবেচনা কৰোঁ যে এই অঞ্চলৰ ৰাইজৰ লগতে সামগ্ৰিকভাৱে গোটেই অসমৰ ৰাইজৰ কাৰণে এটা অত্যন্ত পদক্ষেপ হিচাপে বিবেচিত হ'ব আৰু এই বজাৰ উপযুক্ত ধৰণে বিপণন ব্যৱস্থা যাতে পৰিচালিত হয় তাৰ কাৰণে আমি স্থানীয় ৰাইজৰ আৰু ইয়াৰ লগত জড়িত যিসকল উদ্যোক্তা আছে ব্যৱসায়ী কৃষক সকলোৰে সহযোগিতা আমি কামনা কৰোঁ এই বজাৰখনে কৃষকসকলৰ কি কি সুবিধা হ'ব চাওক আজি আপোনালোকে দেখিছে যে বিভিন্ন বজাৰ কেৱল মাত্ৰ এই দৰং জিলা বুলি আমি ক'ব নিবিচাৰোঁ অসমৰ বিভিন্ন প্ৰান্তত ৰাস্তাৰ ওপৰতে বিভিন্ন ধৰণৰ বজাৰ পৰিচালিত হৈ আছে যাৰ যিখিনি সময়ত সকলো ধৰণৰ অসুবিধাৰ সৃষ্টি হয় যান জঁটৰ সৃষ্টি হয় কৃষকৰ সমস্যা হয় যিসকলে পাচলি লৈ আহে আজি বিক্ৰী কৰিবলৈ আহে তেওঁলোকে উপযুক্ত এটা বহাৰ কাৰণে স্থান নাপায় তেওঁলোকৰ সামগ্ৰী বিপণনৰ কাৰণে কোনো ব্যৱস্থা নাথাকে গতিকে তেনেকুৱা এটা ব্যৱস্থাৰ পৰিৱৰ্তে এটা আন্তঃধুনীয়া আৰু অত্যাধুনিক সকলোখিনি সা সুবিধাৰে এই যে এপাৰ্টৰ মডাৰ্ণ মাৰ্কেটৰ যিটো কনচেপ্ট এই কনচেপ্টটো অসমৰ বিভিন্ন প্ৰান্তত লোৱা হৈছে আৰু ই সকলো হৈছে অসমৰ বিভিন্ন প্ৰান্তত আমি বিবেচনা কৰোঁ যে খাৰুপেটীয়াটো এই বজাৰে এক নতুন ধাৰণা সৃষ্টি কৰিবলৈ মাচুল এটা হয়তো গ্ৰেইনিং চাৰ্জ বা অন্যান্য ধৰণৰ বিভিন্ন বিষয় থাকিব যে এখন বজাৰ যেতিয়া পৰিচালিত হ'ব লাগিব তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা থাকিব স্বচ্ছতাৰ বিষয় থাকিব অন্যান্য ধৰক নিৰাপত্তা সম্পৰ্কীয় বিষয় থাকিব কিন্তু ন্যূনতম যিটো ব্যৱস্থা থাকিব সেই ন্যূনতম ব্যৱস্থাৰে গোটেই বজাৰ ব্যৱস্থাটো পৰিচালনা কৰাৰ কাৰণে আমি আৰু আপোনালোকক এটা বিষয় আমি উল্লেখ কৰিবলৈ এই আপাহতে আমি ভাল পাম যে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ জৰিয়তে আপোনালোকে জানে যে দক্ষিণ পূব এছিয়াৰ ভিতৰতে সকলোতকৈ ডাঙৰ এখন বজাৰ হ'ল কলৰ বজাৰ হ'ল দৰংগিৰি গোৱালপাৰা জিলাৰ দৰংগিৰি কলৰ বজাৰ সেই কলৰ বজাৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে এক অত্যাধুনিক প্ৰকল্প ইতিমধ্যে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তৰফৰ পৰা ৰূপায়ণ কৰি থকা হৈছে ৭০% কাম ইতিমধ্যে কমপ্লিট হৈছে উত্তৰ পূব পৰিষদ NECৰ বিত্তীয় সাহায্যত আমি এই কামটো কৰিছোঁ গতিকে আগন্তুক সময়ছোৱাত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনিও ৰাইজলৈ মুকলি কৰিব গতিকে এই খবৰ এই অত্যন্ত ইতিবাচক খবৰ অসমৰ কাৰণে অসমৰ কৃষি সামগ্ৰী বিপণনৰ কাৰণে গতিকে আমি আপোনালোকৰ জৰিয়তে এই বিষয়টো ৰাইজৰ